অপাৰেশ্যন সিন্দুৰ আমি কংগ্ৰেছ দলে প্ৰথম দিনাখনৰ পৰাই কৈছিলোঁ যে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ আমাৰ ভাৰতে দিব লাগিব আৰু যোগ্য প্ৰত্যুত্তৰ দিছে। আমি ভাৰতীয় সেনাক লৈ গৌৰৱান্বিত। ভাৰতীয় সেনাৰ লগত আমি কংগ্ৰেছ দল সদায় আছোঁ আৰু আজি 4:30 বজাত আমি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা জয় হিন্দ আমাৰ ভাৰতীয় সেনাৰ সমৰ্থনত এটা শোভাযাত্ৰা উলিয়াবৰ কাৰণে ঠিক কৰিছোঁ। এতিয়া পুলিচৰ ফালৰ পৰা আমাক কৈ আছে উলিয়াবলৈ নিদিওঁ বুলি। আমি আচৰিত পাইছোঁ যে এইটো কোনো ৰাজনৈতিক উদ্দেশ্যলৈ নহয়। এই আমাৰ দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টোক লৈ আমি যে সমগ্ৰ দেশৰ জনসাধাৰণ জাতি ধৰ্ম বৰ্ণ ৰাজনীতি নিৰ্বিশেষে আমি যে একত্ৰিত আছোঁ, এই কথাটো আমি ৰাজহুৱাকৈ দেখাবৰ কাৰণে আমি আমাৰ সৈনিকসকলৰ সমৰ্থনত আমি এটা শোভাযাত্ৰা অকণমান সময়ৰ কাৰণে আমি ৰাজীৱ ভৱনৰ পৰা উলিয়াব বিচাৰিছোঁ। মই অসম পুলিচক অনুৰোধ জনাম যে আমি কোনো ডিচিপ্লিন ভংগ নকৰোঁ। এইটো আন্দোলন নহয়, আমাৰ যোদ্ধাসকলৰ বীৰ সৈনিকসকলক সন্মান জনাবৰ কাৰণে, তেওঁলোকক উৎসাহ জনাবৰ কাৰণে আৰু আমি একত্ৰিত ৰূপত যে চৰকাৰক আমি সহযোগ কৰিছোঁ। কালি মোদী ডাঙৰীয়াৰ অল পাৰ্টি যি কালি মিটিং আছিলে, তাত আমাৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই উপস্থিত থাকি পেলাইও চৰকাৰক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে আৰু সেই আশ্বাসে আমি অসম কংগ্ৰেছৰ আজি ৰাজীৱ ভৱনৰ পৰা খন্তেক সময়ৰ কাৰণে এটা শোভাযাত্ৰা উলিয়াবলৈ পৰিকল্পনা কৰিছোঁ আৰু অসম পুলিচে যাতে আমাক ইয়াত বাধা নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। অপাৰেশ্যন সিন্দুৰ আমি কংগ্ৰেছ দলে প্ৰথম দিনাখনৰ পৰাই কৈছিলোঁ যে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ আমাৰ ভাৰতে দিব লাগিব আৰু যোগ্য প্ৰত্যুত্তৰ দিছে। আমি ভাৰতীয় সেনাক লৈ গৌৰৱান্বিত। ভাৰতীয় সেনাৰ লগত আমি কংগ্ৰেছ দল সদায় আছোঁ আৰু আজি 4:30 বজাত আমি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা জয় হিন্দ আমাৰ ভাৰতীয় সেনাৰ সমৰ্থনত এটা শোভাযাত্ৰা উলিয়াবৰ কাৰণে ঠিক কৰিছোঁ। এতিয়া পুলিচৰ ফালৰ পৰা আমাক কৈ আছে উলিয়াবলৈ নিদিওঁ বুলি। আমি আচৰিত পাইছোঁ যে এইটো কোনো ৰাজনৈতিক উদ্দেশ্যলৈ নহয়। এই আমাৰ দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টোক লৈ আমি যে সমগ্ৰ দেশৰ জনসাধাৰণ জাতি ধৰ্ম বৰ্ণ ৰাজনীতি নিৰ্বিশেষে আমি যে একত্ৰিত আছোঁ, এই কথাটো আমি ৰাজহুৱাকৈ দেখাবৰ কাৰণে আমি আমাৰ সৈনিকসকলৰ সমৰ্থনত আমি এটা শোভাযাত্ৰা অকণমান সময়ৰ কাৰণে আমি ৰাজীৱ ভৱনৰ পৰা উলিয়াব বিচাৰিছোঁ। মই অসম পুলিচক অনুৰোধ জনাম যে আমি কোনো ডিচিপ্লিন ভংগ নকৰোঁ। এইটো আন্দোলন নহয়, আমাৰ যোদ্ধাসকলৰ বীৰ সৈনিকসকলক সন্মান জনাবৰ কাৰণে, তেওঁলোকক উৎসাহ জনাবৰ কাৰণে আৰু আমি একত্ৰিত ৰূপত যে চৰকাৰক আমি সহযোগ কৰিছোঁ। কালি মোদী ডাঙৰীয়াৰ অল পাৰ্টি যি কালি মিটিং আছিলে, তাত আমাৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই উপস্থিত থাকি পেলাইও চৰকাৰক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে আৰু সেই আশ্বাসে আমি অসম কংগ্ৰেছৰ আজি ৰাজীৱ ভৱনৰ পৰা খন্তেক সময়ৰ কাৰণে এটা শোভাযাত্ৰা উলিয়াবলৈ পৰিকল্পনা কৰিছোঁ আৰু অসম পুলিচে যাতে আমাক ইয়াত বাধা নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।